নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ ভট্টদ্বীপ বিশ্ববিদ্যালয়ৰ যি MA MSc আৰু MCom ফাৰ্ষ্ট সেমিষ্টাৰ ফৰ্ম ফিলআপ আছিলে হিয়া আৰম্ভ হ'ব তাৰ কাৰণে ইতিমধ্যে নোটিছ আউট হৈছে আপোনালোকে হয়তো গম পাইছে যিসকলে 8 তাৰিখৰ পিছত ভিডিঅটো চাব তেওঁলোকে মই যেতিয়া দেখুৱাম তেনেকে আপোনালোকে SBA কালেক্ট বা ফৰ্ম ফিলআপ কৰিলে হৈ যাব ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ যি MA MSc MCom ফাৰ্ষ্ট সেমিষ্টাৰ ৰেগুলাৰ বেটছ আৰু এৰিয়াৰ বেটছৰ ফৰ্ম ফিলআপ আছিলে হিয়া 8 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব 10 ডিসেম্বৰলৈকে মাত্ৰ দুদিন সময় দিছে দুদিনতে আপোনালোকে অনলাইন পেমেন্টও কৰিব লাগিব লগতে ফৰ্মো ফিলআপ কৰিব লাগিব ইয়াত উল্লেখ কৰিছে যে দি এক্সামিনেশ্যন ফিজ হেভ টু বি পেড থ্ৰু SBA কালেক্ট অৰ্থাৎ SBA কালেক্টত আপোনালোকে গৈ যি পেমেন্ট আছে হিয়া পেমেন্ট দিব লাগিব আৰু ফৰ্ম ফিলআপৰ কাৰণে আপোনালোকে যেটো ওয়েবসাইট দিছে তাত যাব লাগিব nirupan.org ত আপোনালোকে যাব লাগিব ইয়াত আপোনালোকৰ যিখিনি ফিজ স্ট্ৰাকচাৰ এখিনি দি দিছে আসামিজৰ কাৰণে কিমান বটানিক কাৰণে কিমান জিওগ্ৰাফি কাৰণে কিমান সব দি দিছে আপোনালোকে এটো মনত ৰাখি লব যেতিয়া ফৰ্ম ফিলআপ কৰিব বা যেতিয়া SBA কালেক্ট কৰিব SBA কালেক্টত যেতিয়া পেমেন্ট কৰিব তেতিয়া আপোনালোকে এখিনি মনত ৰাখি লব লাগিব আসামিজৰ কাৰণে 2000 বটানিক কাৰণে 6000 জিওগ্ৰাফি 4750 তেনেকে আপোনালোকে নিজৰ খিনি মনত ৰাখি লব তেনেকে পিজি ফাৰ্ষ্ট সেমিষ্টাৰ যিসকলৰ এৰিয়া আছিলে এৰিয়া এক্সামিনেশ্যনৰ কাৰণে ওয়ান পেপাৰত 1200 টকা দুখন পেপাৰ হলে 1400 তিনিখন হলে 2100 তেনেকে আপোনালোকে পেমেন্ট খিনি দিব লাগিব তাৰ কাৰণে আপোনালোকে যেটো SBA কালেক্ট দেখুৱাইছে তাত আপোনালোকে যাব লাগিব কিন্তু আপোনালোকৰ যি ফৰ্ম ফিলআপ আছে ফৰ্ম ফিলআপৰ কাৰণে এটা নতুন ওয়েবসাইট দিছে ভট্টদ্বীপ ইউনিভাৰ্সিটি হেটো হৈছে nirupan.org আপোনালোকে মাৰিলে তেনেকে ওলাব ভট্টদ্বীপ SIMS বুলি ওলাব প্ৰথমতে পাব nirupan.org তাতে ক্লিক কৰিব ক্লিক কৰা মাত্ৰকে প্ৰথমে ৰোল নম্বৰ তাৰপা পাছৱৰ্ড দিব লাগিব আপোনাৰ যেটো ৰোল নম্বৰ আছে হেটো ৰোল নম্বৰটো দিবই আৰু পাছৱৰ্ডটো কেনেকৈ দিব কৈ দিছে যদি আপোনাৰ নামটো ক্যাপিটেল ধৰি লওক আপোনাৰ নামটো স্মল লেটাৰ আছে বা কিবা ধৰণৰ আছে কিন্তু আপুনি ক্যাপিটেল লেটাৰ পাছৱৰ্ডটো দিব কাৰণে কৈছে ধৰি লওক আপোনাৰ ৰোল নম্বৰটো UA190013 আৰু আপোনাৰ নামটো হৈছে পল্লৱী বৰা তেতিয়া আপোনাৰ পাছৱৰ্ডটো হ'ব UA190013 PALLABIBOR অৰ্থাৎ আপোনাৰ নামটো গুটে ক্যাপিটেল হ'ব আৰু আপোনাৰ ৰোল নম্বৰটো হ'ব কোনো গ্যাপ নিদিয়াকে মাজত আপুনি ৰোল নম্বৰটো প্ৰথম আৰু তাৰ পিছত আপোনাৰ যেটো নাম আছে সেই নামটো ক্যাপিটেল লেটাৰ আপুনি বঢ়াব লাগিব হেতুই আপোনাৰ পাছৱৰ্ড হ'ব প্ৰথম আপোনাৰ যেটো ৰোল নম্বৰটো আপুনি দিব লাগিব ইয়াত আছে ৰোল নম্বৰ টাইপ ইওৰ ৰোল নম্বৰটো দিব লাগিব ৰোল নম্বৰটো দি বিলাই পাছৱৰ্ডটো আপুনি তেনেকৈ দিব প্ৰথম পাছৱৰ্ডটো তাৰ পিছত আপোনাৰ নামটো ক্যাপিটেল লেটাৰ দিব লাগিব তাৰ পিছত আহিলে আপোনালোকৰ SBA কালেক্ট কেনে কৰিব SBA কালেক্ট কৰিবৰ কাৰণে আপোনালোকে গুগলত সাৰ্চ কৰিব SBA কালেক্ট বুলি সাৰ্চ কৰাৰ পিছত গুগলতে দেখুৱাব আপোনালোক প্ৰথম যেটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ ওয়েবসাইট তাতে আপোনালোকে দেখিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে আপোনালোকে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ওলাব ড্যাশবোৰ্ডখন তাৰ পিছত এডুকেশন ইনষ্টিটিউচনত ক্লিক কৰিব পেমেন্ট প্ৰগ্ৰেছত আহিব আপুনি পেমেন্ট প্ৰগ্ৰেছত সিলেক্ট পে অৰ্থাৎ আপুনি ইয়াত কাৰ কাৰণে দিব বিচাৰিছে খুদিছে ইয়াত আপুনি এখানে সাৰ্চ কৰিব লাগিব ভট্টদ্বীপ ইউনিভাৰ্সিটি বুলি এনে আপুনি সাৰ্চ কৰিব ভট্টদ্বীপ ইউনিভাৰ্সিটি বুলি সাৰ্চ কৰাৰ পিছত এনেকৈ তললে দেখিব আপোনালোকে ভট্টদ্বীপ ইউনিভাৰ্সিটি বজালী বুলি ওলাব আপোনালোকৰ সন্মুখত তাতে আপোনালোকে ক্লিক কৰিব লাগিব ভট্টদ্বীপ ইউনিভাৰ্সিটি বজালী বুলি তাৰ পিছত এনেকৈ দেখুৱাব এন্টাৰ পেমেন্ট ডিটেইলছ পেমেন্ট ক্যাটেগৰী ইয়াত আপোনালোকৰ পেমেন্ট ক্যাটেগৰী বহুত আছে আপুনি কোনটো কাৰণে পেমেন্ট দিব বিচাৰিছে ইয়াত উল্লেখ কৰা হৈছে PG ফাৰ্ষ্ট সেমিষ্টাৰ ৰেজিষ্ট্ৰেচন PhD এপ্লিকেশন ফিজ BA MCJ এডমিশন UG থাৰ্ড সেমিষ্টাৰ বা PG থাৰ্ড সেমিষ্টাৰ ৰেগুলাৰ এক্সাম UG ফাৰ্ষ্ট সেমিষ্টাৰ এৰিয়া এক্সাম এইবিলাক আপোনালোকৰ শো কৰিছে যেহেতু আপোনালোকৰ এতিয়ালৈকে আপোনালোকৰ যেটো ফৰ্ম ফিলআপ ষ্টাৰ্ট হোৱা নাই গতিকে আপোনালোকৰ ইয়াত কোনো ধৰণৰ শো কৰা নাই হেকাৰণে মই ইয়াৰ পৰা এক্সাম্পল হিচাপে PG থাৰ্ড সেমৰকে দেখুৱাই দিম যেটো আপোনালোকৰ 8 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব 8 তাৰিখৰ পৰা ফৰ্ম ফিলআপ ওপেনিং হ'ব হেকাৰণে এতিয়ালৈকে কোনো ধৰণৰ আপোনালোকৰ PG ফাৰ্ষ্ট সেমিষ্টাৰ বুলি কোনো ধৰণৰ অহা নাই যেতিয়া আপোনালোকৰ আৰম্ভ হ'ব ফৰ্ম ফিলআপ তেতিয়া আপোনালোকৰ এনেকৈ আহিব PG ফাৰ্ষ্ট সেমিষ্টাৰ ৰেগুলাৰ এক্সাম আৰু যিসকলৰ এৰিয়া আছে তেওঁলোকে এৰিয়া বুলি আহিব আৰু যিসকলৰ ৰেগুলাৰ হয় তেওঁলোকে টাইপ কৰিব লাগিব PG ফাৰ্ষ্ট সেমিষ্টাৰ ৰেগুলাৰ এক্সাম যেটো আপোনালোকে তাত শো কৰিব মই আপোনালোকক দেখুৱাই দিম যদি কাইলৈ যদি খোলে 8 তাৰিখৰ পিছত তাৰ পিছত নেম অফ দা ষ্টুডেন্ট আপোনাৰ নামটো দিব লাগিব গাৰ্জিয়ান নেমটো আপোনালোকে উল্লেখ কৰিব লাগিব আৰু আপোনাৰ ফোন নম্বৰটো দিব লাগিব যেতিয়া আপুনি সিলেক্ট কৰাৰ পিছতে এইখিনি তথ্য আপুনি দিব লাগিব তাৰ পিছত আহিলা সাবজেক্ট
এতিয়া আপুনি কোনটো সাবজেক্ট অৰ্থাৎ আপোনাৰ কোনটো মেজৰ আপুনি পঢ়িছে সেইটো সিলেক্ট কৰিব লাগিব আসামিজ জিঅ'গ্ৰাফি হিষ্ট্ৰি ফিজিক্স কোনটো কাৰণে আপুনি ফৰ্ম ফিল আপ কৰিব বিচাৰিছে অৰ্থাৎ কোনটো আপোনাৰ মেজৰ সাবজেক্ট সেইটো চুজ কৰিব এতিয়া আপোনাৰ সাবজেক্টটো বিপৰীতে আপোনাৰ পেমেন্ট কিমান আছিল সেইটো আপুনি সিলেক্ট কৰিব লাগিব ধৰি লওক জুলজি আছিল জুলজি 6000 বা 4700 সেইটো সিলেক্ট কৰিব লাগিব আসামিজ হলে 2000 তেনেকৈ লিখি দিয়া আছিল সেইখন আপোনালোকে চাই ল'ব আপোনাৰ পেমেন্ট কিমান প্ৰত্যেকৰ পেমেন্টবোৰ বেলেগ বেলেগ গতিকে আপুনি ইয়াৰ পৰা চুজ কৰিব লাগিব মই ধৰি লওক ইনে দেখুৱাবৰ কাৰণে জুলজি আছিলে যেমা ধৰি লওক এক্সাম ফি 4750 rupees ৰিমাৰ্কছত আপুনি একো নাই বুলি লিখিব নো বুলি লিখিব ৰিমাৰ্কছটো নিদিলেও একো নাই কোনো ষ্টাৰ মাৰ্ক দিয়া নাই গতিকে আপোনাৰ নিদিলেও হৈ যাব তাৰপিছত আহিলে এন্টাৰ ইউৰ ডিটেইলছ ইয়াত ইন্ডিভিজুৱেল ৰাখিব ইন্ডিভিজুৱেলত আপোনাৰ নামটো দিব নেমৰ আপোনাৰ নামটো লিখি দিব আৰু আপোনাৰ ডেট অফ বাৰ্থটো আপুনি চুজ কৰিব ইয়াৰ পৰা আপোনাৰ ডেট অফ বাৰ্থটো দি দিব তাৰপৰা ইমেইল আইডি দি পেলাই আপুনি আই হেভ ৰিড এণ্ড এগ্ৰিড টু দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন ক্লিক কৰি আপুনি কেপচা কোডটো দি নেক্সট বাটনলৈ যাব পাৰিব নেক্সট বাটনলৈ যোৱাৰ পিছতে আপোনালোকৰ সন্মুখত কি আহিব ভেৰিফাই ইউৰ পেমেন্ট অৰ্থাৎ ভেৰিফাই পেমেন্ট কৰাৰ পিছত আপোনাৰ SBI যি ইন্টাৰনেট বেংকিং আছে সেই তাতো দিব পাৰে পইচা নহলে আপুনি কি কৰিব লাগিব যি আপোনালোকৰ নিজৰ ইন্টাৰনেট বেংকিং আছে সেইটো ওপেন কৰি আপুনি পেমেন্ট দিব পাৰে পেমেন্ট ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ কমপ্লিট পেমেন্ট আহিব তাতে আপুনি দেখিব ষ্টেট বেংক অফ ইণ্ডিয়া আৰু আদাৰ বেংকছ ইন্টাৰনেট বেংকিং যদি ষ্টেট বেংক অফ ইণ্ডিয়াত আপোনালোকে ক্লিক কৰে তেতিয়া কি হ'ব যিসকল কেণ্ডিডেটৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ইন্টাৰনেট বেংকিং আছে তেতিয়া আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড দিয়ে আপোনালোকে পেমেন্ট কৰিব পাৰিব যিসকলৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ইন্টাৰনেট বেংকিং আছে আৰু যিসকলৰ ইন্টাৰনেট বেংকিং নাই ষ্টেট বেংক অফ ইণ্ডিয়া বা বেলেগ বেংকৰ যদি আপোনালোকৰ ইন্টাৰনেট বেংকিং আছে তেতিয়াহ'লে আপোনালোকে বেলেগ বেংকো দিব পাৰিব ইয়াত কৈছে আদাৰ বেংকছ ইন্টাৰনেট বেংকিং অৰ্থাৎ যেতিয়া আপোনালোকৰ বেলেগ বেংকৰ ইন্টাৰনেট আছে তেতিয়াহ'লে ইন্টাৰনেট বেংকিং আছে তেতিয়াহ'লে আপুনি বেলেগ বেংকৰ যোগেদিও পেমেন্ট কৰিব পাৰে ইয়াত আপোনালোকে ইন্টাৰনেট বেংকিং চুজ কৰিবৰ কাৰণে সকলো বেংক পাই যাব যেটো সাৰ্চ অপচন আছে তাতে সাৰ্চ কৰিলে আপোনালোকৰ যি বেংক আছে সেই বেংকটো সাৰ্চ কৰিলে ওলাই যাব ওপৰত এক্সিছ বেংক ICICI বেংক দি দিছে আপোনালোকৰ বেংকটো যদি নাই আপোনালোকে এনেকৈ সাৰ্চ কৰি ল'ব মই দেখুৱাবৰ কাৰণে পাঞ্জাব নেশ্যনেল বেংকটো দেখুৱাইছোঁ দেখিছে এনেকৈ সাৰ্চ কৰিলে আপোনাৰ নিজৰ বেংকটো ওলাই যাব তাৰপিছত আপোনালোকে পেমেন্ট কৰিব পাৰিব